নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই অঞ্জলি বৰুৱাই তোমালোকক এই কক্ষালৈ স্বাগতম জনাইছো। আজি আমি ষষ্ঠ শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ পঞ্চম অধ্যায় আমাৰ চৌপাশৰ বস্তুবোৰ এই পাঠটি আলোচনা কৰিম। এই অধ্যায়টিৰ জৰিয়তে আমি পদাৰ্থ সম্পৰ্কে, আয়তন সম্পৰ্কে, ভৰ সম্পৰ্কে জানিবলৈ পাম। আহাচোন আমি এতিয়া চাওঁ সামগ্ৰীৰ আয়তন সম্পৰ্কে। এতিয়া চোৱা সামগ্ৰীৰ আয়তন। তোমালোকক চিত্ৰত দেখুৱা আছে কি দেখুৱা আছে এটা আয়তীয় ঘনক দিয়া আছে আৰু আয়তীয় ঘনকটোৰ এইখিনিৰ পৰা ইয়ালৈকে কি বুলি কোৱা হয় উচ্চতা বুলি কোৱা হয় আৰু ইয়াৰ পৰা ইয়ালৈকে কি বুলি কোৱা হয় দৈৰ্ঘ্য বুলি কোৱা হয় আৰু এইখিনিক কি কোৱা হয় প্ৰস্থ বুলি কোৱা হয় আৰু এই উচ্চতা দৈৰ্ঘ্য প্ৰস্থ এই তিনিটাৰ জৰিয়তে আমি সামগ্ৰীৰ আয়তন সম্পৰ্কে আমি জানিব পাৰো। এতিয়া আমাক কি কৈছে চোৱা প্ৰতিটো বস্তুৱে ঠাই দখল কৰে। এতিয়া কি কৈছে আমাৰ চাৰিওফালে যিমানবোৰ বস্তু আছে প্ৰত্যেক বস্তুৱে কি কৰে বুলি কৈছে ঠাই দখল কৰি থাকে বুলি কৈছে। উদাহৰণ দিছে চোৱা বাকচ, আলমাৰি, ক্ৰিকেট বেট, বল আৰু স্কুলৰ বেগ। প্ৰত্যেকটো বস্তুৱে কি কৰে বুলি কৈছে ঠাই দখল কৰে বা ঠাই আগুৰি থাকে। তোমাৰ বেগটো বেঞ্চত ৰাখিলে বহিবলৈ ঠাই কমি যায়। এতিয়া যদি কি কৰা তুমি তোমাৰ বেগটো বেঞ্চত ৰাখা তেতিয়া তুমি কি কৰিব নোৱাৰা তোমাৰ বহিবৰ কাৰণে ঠাই কি হৈ যায় বুলি কৈছে কম হৈ যায়। নিশ্চয় তোমালোকৰ এনে ধৰণৰ অভিজ্ঞতা হৈছে। শ্ৰেণীকোঠা আৰু ঘৰবোৰেও ঠাই দখল কৰে আৰু কি কৈছে আমাৰ বিদ্যালয়ৰ যিবিলাক শ্ৰেণীকোঠা আছে আৰু তোমালোকৰ ঘৰবোৰে কি কৰে বুলি কৈছে ঠাই দখল কৰে বুলি কৈছে। এটা ঘৰে শ্ৰেণীকোঠাতকৈ অধিক ঠাই দখল কৰে কিন্তু আমি কি বুজি পালো যে চোৱা আমাক কি কৈছে শ্ৰেণীকোঠাতকৈ কিন্তু আমাৰ ঘৰবোৰে কি কৰে বুলি কৈছে বেছি ঠাই দখল কৰে বুলি কৈছে কাৰণ ঘৰবোৰ শ্ৰেণীকোঠাতকৈ কি হয় ডাঙৰ হয় আৰু সেই কাৰণে ঘৰবোৰে বেছি ঠাই অধিকাৰ কৰে। কোনো বস্তুৱে দখল কৰা স্থানক ইয়াৰ আয়তন বোলা হয়। এইটো ইম্পৰ্টেন্ট হয় চাই লবা আয়তন মানে কি কোনো বস্তুৱে যি পৰিমাণৰ ঠাই দখল কৰি থাকে তাকেই বস্তুটোৰ কি বুলি কয় বুলি কৈছে আয়তন বুলি কোৱা হয়। এতিয়া চোৱা এটা আমাক ক্ৰিয়াকলাপ দিছে। এই ক্ৰিয়াকলাপটোৰ জৰিয়তে আমাক কি ক'ব গৈছে নেমু টেঙাৰ আয়তন সম্পৰ্কে আৰু পানীৰ আয়তন সম্পৰ্কে আমাক বুজাব গৈছে। এটা পৰীক্ষা কৰিব দিছে আৰু পৰীক্ষাটোৰ বাবে তোমাক লাগিব দুটা কাঁচৰ গিলাচ, এটা নেমু টেঙা আৰু এজগ পানী। এতিয়া কি কৰিব দিছে এই ক্ৰিয়াকলাপটোৰ কাৰণে আমাক কি লাগিব বুলি কৈছে চোৱা আমাক লাগিব দুটা কাঁচৰ গিলাচ, এটা নেমু টেঙা আৰু এজগ পানী হলে আমি এই পৰীক্ষাটো কৰিব পাৰিম। এটা গিলাচৰ মুখলৈকে পানী ভৰোৱা। এতিয়া গিলাচটোত নেমু টেঙাটো ভৰাই দিয়া। এতিয়া আমাক কি কৈছে এটা গিলাচৰ মুখলৈকে সম্পূৰ্ণভাৱে এটা গিলাচত পানী ভৰাব দিছে আৰু তাৰ পিছত তাত কি কৰিব দিছে নেমু টেঙাটো ভৰাই দিব দিছে। তোমালোকে চোৱা যে কি কৰিছে ইয়াতে গিলাচটোত সম্পূৰ্ণভাৱে পানী ভৰাইছে তাৰ পিছত কি কৰিছে চোৱা নেমু টেঙাটো গিলাচটোৰ ভিতৰত এনেকে ভৰাই দিছে। আমি কি দেখিবলৈ পাইছো চোৱা পানী গিলাচটোৰ পৰা বাহিৰলৈকে ওলাই আহিছে। তাৰ পিছত আমাক কি কৈছে চোৱা কি দেখিলো বুলি আমাক সুধিছে। আমি কি দেখিলো যে গিলাচটোৰ পৰা কি ওলাই আহিছে পানী বাহিৰলৈকে ওলাই আহিছে। গিলাচৰ পৰা কিছু পানী পৰি গল নহয় জানো আমি দেখিছো পানী পৰি গৈছে। আনটো গিলাচ পানীৰে পূৰ্ণ কৰা। এতিয়া কি কৰিব দিছে দ্বিতীয়টো গিলাচো পানীৰে কি কৰিব দিছে ভৰাব দিছে। পানীপূৰ্ণ গিলাচটোত আৰু অধিক পানী ঢালিবলৈ চেষ্টা কৰা কি হ'ব নিশ্চয়কৈ কিছু পানী ওলাই যাব। এতিয়া কি কৰিছে আকৌ এটা গিলাচ লব দিছে আৰু তাত কি কৰিব দিছে পানীৰে পূৰ কৰিব দিছে। চোৱা গিলাচটোত আমি কি কৰিছো পানী সম্পূৰ্ণকৈ ভৰাই লৈছো। তাৰ পিছত কি কৰিছে চোৱা আকৌ এজগ পানী লৈ গিলাচটোত কি কৰিব দিছে পানী ভৰাব দিছে। আমি কি দেখা পাম চোৱা এইবাৰো কি হ'ব পানী বাহিৰলৈকে ওলাই আহিব। এতিয়া আমি কি দেখিলো প্ৰথম গিলাচটোত নেমু টেঙাটো ভৰাই দিওঁতে পানী কিয় পৰি গল। এতিয়া নিশ্চয় আমাৰ মনত প্ৰশ্ন হৈছে যে কিয় প্ৰথম গিলাচটোত আমি নেমু টেঙা যেতিয়া ভৰাই দিছিলো পানী কিয় পৰি গল হয়নে
প্ৰশ্ন হৈছে সকলোৰে এতিয়া কিয় পৰি গল চোৱা নেমু টেঙাটোৱে গিলাচৰ ভিতৰৰ কিছু ঠাই আগুৰি ললে আমি কি দেখিলো চোৱা যেতিয়া আমি গিলাচত পানী সম্পূৰ্ণকৈ ভৰালো যেতিয়া নেমু টেঙাটো তাত দি দিলো তেতিয়া কি কৰিলে পানী কিছু বাহিৰলৈকে পৰি গল এতিয়া কিয় পৰি গল কাৰণ কি কৰিছে নেমু টেঙাটোৱে গিলাচটোৰ ভিতৰত কি কৰিলে ঠাই কিছু অধিকাৰ কৰিলে নেমু টেঙাটো চোৱা ইয়াতে গিলাচটোৰ ভিতৰত পৰি গল আৰু নেমু টেঙাটোৱে কি কৰিলে এইখিনি ঠাই অধিকাৰ কৰিলে আৰু এইখিনি অংশত যিখিনি পানী আছিল সেই পানীখিনি গিলাচটোৰ পৰা বাহিৰলৈকে কি হ'ল পৰি গল নেমু টেঙাটোৱে যিখিনি ঠাই আগুৰি ললে সেয়াই তাৰ আয়তন এতিয়া কি কৈছে নেমু টেঙাটোৱে এখিনিৰ পৰা এখিনিলৈকে যিখিনি ঠাই আগুৰি আছে নেমু টেঙাটোৰ সেই ঠাইখিনিয়ে হৈছে নেমু টেঙাটোৰ আয়তন বুলি কৈছে দ্বিতীয় গিলাচটোৰ পৰা পানী কিয় পৰি গল এতিয়া দ্বিতীয় গিলাচটোৰ পানী কিয় পৰি গল তাততো আমি নেমু টেঙা ভৰোৱা নাছিলো কিয় পৰি গল চোৱা কাৰণ পানীপূৰ্ণ গিলাচটোৱে আৰু অধিক পানী ধৰি ৰাখিব নোৱাৰে কি কৈছে যিহেতু গিলাচটো আগৰ পৰাই সম্পূৰ্ণকৈ পানী ভৰোৱা আছিলে তাত আৰু যদি আমি পানী ঢালি দিও তেতিয়া হলে আৰু পানী গিলাচটোৱে ধৰি ৰাখিব নোৱাৰে কাৰণ গিলাচটো যিমানখিনি ঠাই আছিলে গোটেইখিনি ঠাই আগৰ পৰাই কি হৈছিলে সম্পূৰ্ণ হৈ আছিলে গিলাচৰ ভিতৰৰ সকলোখিনি ঠাই ভিতৰত থকা পানীয়ে আগুৰি লৈছে মই কৈছে যে গিলাচটো আগৰ পৰাই আমি সম্পূৰ্ণকৈ পানী ভৰাই থৈছো যিহেতু সকলোবিলাক ঠাই আগৰ পৰাই পানীয়ে কি কৰি আছে আগুৰি ৰাখিছে গিলাচটোৰ ভিতৰৰ ঠাইখিনিয়ে হ'ল পানীৰ আয়তন আৰু গিলাচটোৰ ভিতৰৰ যিখিনি ঠাই সেই গোটেইখিনি ঠাইয়ে হৈছে সেই পানীখিনিৰ আয়তন বুলি কৈছে এতিয়া চোৱা আমাক পানীৰ বটলৰ আয়তন সম্পৰ্কে বুজাব গৈছে তোমালোকে চিত্ৰত দেখিছা তিনিটা বেলেগ বেলেগ আকাৰৰ ইয়াতে পানী বটল আমাক ইয়াতে দেখুৱা আছে ইয়াতে চোৱা এটো 1.5 লিটাৰ আছে ইয়াত পানী ইয়াত কি আছে 5 লিটাৰ আৰু ইয়াত কিমান দি আছে 19 লিটাৰৰ পানী ইয়াতে আমি দেখিছো বেলেগ বেলেগ আকাৰৰ পানীৰ বটল আমাক ইয়াতে দেখুৱা আছে খোৱা পানীৰ বটল বিভিন্ন আকাৰত পোৱা যায় এটো কৈছে চোৱা খোৱা পানীৰ যিমান বিলাক বটল আমি পাও সেই বটল বিলাক বিভিন্ন আকাৰত আমি পাও বুলি কৈছে কিছুমান বটলত কিমান লিখা থাকে 500 ml কিছুমানত 200 ml আৰু কিছুমানত 1 লিটাৰ লিখা থকা নিশ্চয় দেখিছা এতিয়া কি কৈছে কিছুমান বটলত আমি কি দেখা পাও 500 মিলিলিটাৰ লিখা দেখা পাও কিছুমানত 200 মিলিলিটাৰ আৰু কিছুমানত 1 লিটাৰ লিখা তোমালোকে দেখিছা বুলি কৈছে আৰু এই মানবোৰে কি বুজাইছা এই মানবোৰে বটলত থকা পানীৰ আয়তন হৈছাই এতিয়া যিবোৰ মান বটলত লিখা থাকে সেই মানবোৰে কি বুজাই বুলি কৈছে সেই বটলটোত কিমান পৰিমাণৰ পানী আছে বা সেই বটলটোত থকা পানীৰ আয়তনক বুজাই বুলি কৈছে তেল আৰু গাখীৰৰ বটলত থকা লেভেলটো ইয়াৰ আয়তন লিখা থাকে এতিয়া কি কৈছে তেল আৰু গাখীৰৰ বটলত যিবিলাক লেভেল থাকে সেই লেভেলটো কি থাকে বুলি কৈছে হিহতৰ আয়তনবোৰ লিখা থাকে এতিয়া আমাক পদাৰ্থ সম্পৰ্কে বুজাব গৈছে পানী বালি আৰু শিলগুটিৰ ভৰ থাকে আৰু ই স্থান দখল কৰে অৰ্থাৎ প্ৰত্যেকৰে আয়তন আছে এতিয়া কি কৈছে চোৱা যে পানী বালি শিলগুটি এই সকলোৰে কি আছে বুলি কৈছে এটা নিৰ্দিষ্ট ভৰ আছে বুলি কৈছে আৰু ইহতে কি কৰে বুলি কৈছে চোৱা স্থান দখল কৰে বুলি কৈছে যিহেতু ইহতৰ ভৰো আছে আৰু স্থান দখল কৰে বুলি কৈছে অৰ্থাৎ প্ৰত্যেকৰে কি আছে বুলি কৈছে আয়তন আছে যদি ভৰ থাকে আৰু যদি স্থান দখল কৰি থাকে মানে বস্তুটোৰ কি আছে আয়তন আছে যাৰ ভৰ আৰু আয়তন আছে তাকে পদাৰ্থ বোলে এটা ইম্পৰ্টেন্ট তোমালোকে জানি লবা পদাৰ্থ মানে কি যাৰ ভৰ আছে আৰু লগতে কি আছে আয়তন আছে তাকে কি বুলি কোৱা হয় পদাৰ্থ বুলি কোৱা হয় ভৰে পদাৰ্থৰ পৰিমাণ বুজায় এটা কি কৈছে ভৰে কি বুজায় বুলি কৈছে পদাৰ্থটো কিমান পৰিমাণৰ আছে সেইটো আমাক কোনে বুজায় ভৰে বুজায় বুলি কৈছে বস্তু এটাত থকা পদাৰ্থৰ পৰিমাণেই হল বস্তুটোৰ ভৰ এটো ইম্পৰ্টেন্ট হয় চাই লবা যে ভৰ মানে কি বস্তু এটাত কিমান পৰিমাণৰ পদাৰ্থ আছে তাকে কি বুলি কোৱা হয় ভৰ বুলি কোৱা হয় ভৰৰ একক বিলাক দিছে চোৱা ভৰ গ্ৰাম আৰু কিলোগ্ৰামত জুখিব পাৰি ভৰ কিহত জুখিব পাৰো গ্ৰাম আৰু কিলোগ্ৰামত আমি জুখিব পাৰো ভৰৰ সৰু এককটো হৈছে গ্ৰাম আৰু ডাঙৰ এককটো হৈছে কিলোগ্ৰাম তোমালোকে চিত্ৰত দেখিবলৈ পাইছা এইটোৰ ভৰ কিমান হ'ব 500 গ্ৰাম
এটো কিমান হ'ব 1 কিলোগ্ৰাম আৰু এটো কিমান হ'ব 2 কিলোগ্ৰাম গ্ৰাম আৰু কিলোগ্ৰাম দুইটা এককৰ জৰিয়তে আমি ভৰ জুখিব পাৰো এতিয়া চোৱা এটা আমাক ক্ৰিয়াকলাপ দিছে ক্ৰিয়াকলাপটোৰ জৰিয়তে বায়ুৱেও যে ঠাই দখল কৰে তাক বুজাব গৈছে এতিয়া পৰীক্ষাটোৰ কাৰণে আমি কি ল'ব লাগিব চোৱা কাঁচৰ গিলাস এটা বাটি কাগজ এটুকুৰা আৰু পানী লোৱা এতিয়া আমাক কি ল'ব দিছে পৰীক্ষাটোৰ কাৰণে এটা গিলাস ল'ব দিছে এটা বাটি আৰু কাগজ এটুকুৰা আৰু কি ল'ব দিছে পানী ল'ব দিছে তাৰ পিছত কি কৈছে চোৱা কাঁচৰ গিলাসটো শুকুৱাই ভিতৰ ফালে তাৰ তলিত কাগজখন আঠা লগাই দিয়া এতিয়া কি কৰিব দিছে কাঁচৰ গিলাসটো ভালদৰে শুকুৱাই লৈ তাৰ ভিতৰ ফালে কাগজখন কি কৰিব দিছে আঠা লগাই ল'ব দিছে বাটিটোত পানী ভৰাই তাক কাঁচৰ গিলাসটো উলুটাকৈ ঠেলি দিয়া এতিয়া কি কৰিব দিছে চোৱা বাটিটোত এই বাটিটোত কি কৰিছে চোৱা পানী ভৰাইছে আৰু পানী ভৰাই তাক গিলাসটো এনেকে উলুটাকৈ কি কৰিছে ঠেলি দিব দিছে তাৰ পিছত কি কৰিব দিছে তাক আতৰাই নিৰীক্ষণ কৰা তাৰ পিছত গিলাসটো বাহিৰলৈকে উলিয়াই আনি তাক আমাক ভালদৰে চাব দিছে আমি কি দেখিবলৈ পাম চোৱা কাগজখন শুকান হৈয়ে থাকে কাগজখন কি হৈ থাকিব শুকান হৈয়ে থাকিব তে কিয় থাকিব মনত বাৰু প্ৰশ্ন হৈছে নে চোৱা কিয় থাকিব কাঁচৰ গিলাসটো বায়ুৰে ভৰি আছিল এতিয়া কি কৈছে গিলাসটোৰ ভিতৰত কি আছিলে বুলি কৈছে বায়ু আছিলে ধৰা আমি এটো কি কৰিছো এটো এটা গিলাস বুলি ধৰা ইয়াতে কি আছিলে বুলি কৈছে চাৰিও সাইডে কি আছিলে এইবিলাক গুটেইবিলাক অংশত কি ভৰি আছিলে বুলি কৈছে বায়ুৰে ভৰি আছিল বুলি কৈছে যিহেতু বতাহে ঠাই দখল কৰে হেয়েহে কাগজখনৰ ওচৰলৈ পানী যাব পৰা নাছিল যিহেতু সকলোবিলাক ঠাই কি কৰিছে বায়ুৱে আগুৰি আছে সেই কাৰণে গিলাসটোৰ ভিতৰলৈকে কি কৰিব পৰা নাছিলে পানী আহিব পৰা নাছিলে কি কৰিছে আমি কাগজ গিলাসটো এনেকে গিলাস এটা লৈছিলো তাত কি কৰিছিলো ভিতৰৰ ফালে এনেকে এখন কাগজ আমি তলিত লগাই লৈছিলো এই তলিটোত ঠিক আছে এই তলিটোত কি লগাইছিলো আমি ইয়াতে এখন কাগজ লগাই লৈছিলো আৰু আমি গিলাসটো এনেকে পানীত উলুটাকৈ জুবুৰিয়াই দিছিলো এতিয়া পানী ওপৰলৈকে কি কৰিব আহিব পৰা নাছিলে উঠি আহিব পৰা নাছিলে গিলাসটোৰ এক ভিতৰত থকা কাগজখনত পানী আহি লাগিব পৰা নাছিলে কিয় লাগিব পৰা নাছিলে কাৰণ গিলাসটোৰ চাৰিওফালে কি আছিলে এইবিলাকত বায়ু আছিলে আৰু বায়ুৱে কি কৰে ঠাই দখল কৰি থাকে আৰু যাৰ কাৰণে পানী ভিতৰলৈকে সোমাই আহিব নোৱাৰা কাৰণে কাগজখন কি হৈছে শুকান হৈয়ে থাকিল আৰু ইয়াৰ জৰিয়তে আমি কি বুজিবলৈ সক্ষম হলো যে বায়ুৱে কি কৰে স্থান দখল কৰে বা বায়ু ঠাই আগুৰি থাকে এতিয়া আমাক অন্য এটা ক্ৰিয়াকলাপ দিছে আমি ভৰ সম্পৰ্কে আমাক বুজাব গৈছে এতিয়া আমাক কি লাগিব বুলি কৈছে এই ক্ৰিয়াকলাপটোৰ কাৰণে চোৱা এটা বায়ু নভৰুৱা ফুটবল তুলাচনী আৰু অলপ বালি এতিয়া আমাক কি কৰিছে এটা বায়ু নভৰুৱা ফুটবল এটা ল'ব দিছে আৰু এখন তুলাচনী ল'ব দিছে আৰু কি কৰিব দিছে অলপ বালি ল'ব দিছে তোমালোকে চিত্ৰত দেখিবলৈ পাইছা চোৱা এইটো কি হৈছে বায়ু নভৰুৱা ফুটবল আৰু এইফালে কি লৈছে বালি লৈছে আৰু এইটো কি হয় এটা তুলাচনী হয় তোমালোকে কি কৰিব দিছে চোৱা এই কেইটা সামগ্ৰী তোমালোকক ল'ব দিছে তাৰ পিছত কি কৰিব দিছে এখন তুলাচনীৰ বাওফালে ফুটবলটো ৰাখা এতিয়া কি কৰিব দিছে ফুটবলটো তোমালোকক এনেকে বাওফালে ৰাখিব দিছে এতিয়া তুলাচনীখনৰ সোঁফালে অলপ অলপকৈ বালি দি যোৱা তাৰ পিছত কি কৰিব দিছে চোৱা এটো সাইডত অলপ অলপকৈ বালি দি যাব দিছে এটা সময়ত ইয়াৰ সূচকে শূন্য অৱস্থান পাব কি কৰিব কৈছে এটা সময়ত সূচকটোৱে এইডালক কি বুলি কৈছে সূচক আৰু এই সূচকটোৱে এটা সময়ত কি হ'ব এই শূন্যত যেতিয়া স্থান গ্ৰহণ কৰিব তেতিয়া আমি কি কৰিব লাগিব বালি দিয়াটো বন্ধ কৰিব লাগিব ইয়াৰ পাছত আৰু বালি নিদিবা বালি দিয়াটো বন্ধ কৰিব লাগিব যেতিয়া দুয়োফালে কি হৈ যাব সমান হৈ যাব এতিয়া কি কৰিব যে বালি আৰু দিব দিয়া নাই এতিয়া আমি ক'ব পাৰো তুলাচনীখনৰ দুয়োফালৰ ভৰ সমান যেতিয়া তুলাচনীখন কি হয় এনেকে সমান হৈ থাকে দুয়োফালে তাৰ মানে কি বুজাইছে এই বায়ু নভৰুৱা ফুটবলটো আৰু ইফালে থকা বালিখিনি দুয়োটাৰে ভৰ কি বুলি আমি জানিলো সমান বুলি জানিলো অৰ্থাৎ নুফুলোৱা ফুটবল আৰু বালিখিনিৰ ভৰ কি বুলি কৈছে সমান বুলি কৈছে তাৰ পিছত আমাক কি কৈছে চোৱা বায়ু ভৰুৱা ফুটবল ল'ব দিছে এতিয়া কি কৰিব দিছে বায়ু ভৰুৱা ফুটবল ল'ব দিছে আৰু ইফালে আমাক কি ল'ব দিছে বালি চোৱা বায়ু ভৰুৱা ফুটবলটো তুলাচনীত ৰাখিলে অধিক বালিৰ প্ৰয়োজন যিয়ে দেখুৱাইছে যে ফুলি উঠা ফুটবলৰ ভৰ অধিক এতিয়া কি কৈছে এতিয়া আমাক
যিটো ফুটবলত কি নাছিলে বায়ু নাছিলে সেই ফুটবলটোত এবাৰ কি কৰিব দিছে আমাক বায়ু ভৰাব দিছে বায়ু ভৰোৱাৰ পিছত আমি কি দেখিবলৈ পাম যে এটা সাইড কি হ'ব হেলনীয়া হৈ যাব হেলনীয়া হৈ যোৱাৰ কাৰণে আমি কি কৰিব লাগিব এইটো সাইডত আমি আৰু অধিক বালি দিব লাগিব আৰু অধিক বালি দিয়াটোৱে আমাক কি বুজাইছে চোৱা আৰু অধিক যে বালি আমি প্ৰয়োজন হ'ল তাৰ মানে আমাক কি বুজাইছে যে ফুলি উঠা ফুটবলৰ ভৰ কি বেছি যেতিয়া ফুটবলটোত বায়ু নাছিলে তাৰ ভৰ কম আছিলে যেতিয়া আমি কি কৰিলো ফুটবলটোত বায়ু ভৰালো তেতিয়া এইটো সাইডত আমি আৰু অধিক কি দিব লগা হ'ল বালি আমি দিব লগা হ'ল কিয় দিব লগা হ'ল কাৰণ এইটো ফুটবলত আমি কি ভৰালো বায়ু ভৰালো ইয়াৰ দ্বাৰা প্ৰমাণিত হয় যে বায়ুৰ ভৰ আছে আৰু ই স্থান দখল কৰে গতিকে বায়ু কি পদাৰ্থ এটো ইম্পৰ্টেন্ট হয় চাবা যে কি আমি এই পৰীক্ষাটোৰ জৰিয়তে কি গম পালো বায়ুৰো কি থাকে ভৰ থাকে আৰু বায়ুও কি কৰে স্থান দখল কৰে সেই কাৰণে বায়ু কি বুলি কোৱা হয় আমি বায়ু পদাৰ্থ বুলি কওঁ এতিয়া আমি এই অধ্যায়টোৰ সাৰাংশ সম্পৰ্কে জানো আহা তোমালোকে ইয়াতে দেখিছা চিত্ৰত বিভিন্ন ধৰণৰ কি দেখাইছে সামগ্ৰী দেখুৱা আছে আৰু এই গুটেই বিলাকৰে কি আছে এই গুটেই বিলাক সামগ্ৰীয়ে কি কৰে বুলি কৈছে বিভিন্ন দ্ৰব্যৰে গঠিত হয় গুটেই বিলাক সামগ্ৰীয়ে কি কৰি আছে ঠাই অধিকাৰ কৰি আছে আৰু গুটেই বিলাক সামগ্ৰীয়ে কি আছে নিজস্ব ভৰ আছে আৰু ইহতক আমি সেই কাৰণে কি বুলি ক'ব পাৰো ইহতক আমি পদাৰ্থ বুলি ক'ব পাৰো বস্তুবোৰ দ্ৰব্যৰে গঠিত আৰু দ্ৰব্যবোৰ এক ধৰণৰ পদাৰ্থ এটা কি কৈছে বস্তুবোৰ কিহেৰে গঠিত হয় সদায় দ্ৰব্যৰে গঠিত হয় আৰু দ্ৰব্যবোৰ কি বুলি কৈছে দ্ৰব্যবোৰ পদাৰ্থ হয় বুলি কৈছে বিভিন্ন সামগ্ৰী দেখাত বেলেগ বেলেগ আৰু ইয়াৰ ধৰ্ম বেলেগ বেলেগ সামগ্ৰীবোৰ প্ৰত্যেকই এটাই আনটোৰ পৰা দেখাত কি হয় বেলেগ হয় আৰু ইহতৰ ধৰ্মবোৰো কি হয় বুলি কৈছে বেলেগ বেলেগ হয় বুলি কৈছে কিছুমান কঠিন বা কোমল কিছুমান স্বচ্ছ অস্বচ্ছ আৰু অৰ্ধস্বচ্ছ এতিয়া কি কৈছে কিছুমান পদাৰ্থ কি হয় বুলি কৈছে কঠিন হ'ব পাৰে বা কিছুমান কোমল হ'ব পাৰে বা কিছুমান কি হ'ব পাৰে স্বচ্ছ হ'ব পাৰে মানে যাৰ মাজেৰে আমি দেখিবলৈ পাওঁ কিছুমান অস্বচ্ছ হ'ব পাৰে যাৰ মাজেৰে দেখা পোৱা নাযায় কিছুমান অৰ্ধস্বচ্ছ হ'ব পাৰে যাৰ মাজেৰে দেখো কিন্তু স্পষ্টকৈ নেদেখো এতিয়া আমাক কৈছে কিছুমান পানীত দ্ৰবীভূত হয় কিছুমান নহয় এতিয়া আমি কি গম পালো এই অধ্যায়টোৰ জৰিয়তে কিছুমান বস্তু কি হয় পানীত দ্ৰবীভূত হয় কিছুমান দ্ৰবীভূত নহয় এই বৈশিষ্ট্যসমূহে বস্তুসমূহক শ্ৰেণীভুক্ত কৰাত সহায় কৰে আৰু এই যিমানবিলাক বৈশিষ্ট্য আমি এটা পঢ়িলো সেই বৈশিষ্ট্যবোৰৰ কাৰণে আচলতে আমি বস্তুবোৰক কি কৰিব পাৰো একোটা গোটত ভাগ কৰিব পাৰো বুলি আমাক কৈছে এতিয়া আমি মূল্যায়নলৈকে আহিছো মোৰ প্ৰথমটো প্ৰশ্ন হৈছে বস্তু এটাই যিখিনি ঠাই আগুৰে সেয়ে বস্তুটোৰ ডেছ বস্তু এটাই যিখিনি ঠাই আগুৰে সেয়ে বস্তুটোৰ কি হ'ব আয়তন নেক্সট প্ৰশ্নলৈকে আহিছো যাৰ ভৰ আৰু আয়তন আছে তাক কি বোলা হয় পদাৰ্থ ওজন দ্ৰব্য এতিয়া যাৰ ভৰ আৰু আয়তন দুইটাই থাকে তাক কি বুলি কোৱা হয় তাক পদাৰ্থ বুলি কোৱা হয় নেক্সট প্ৰশ্নলৈকে আহিছো বায়ুৱে ঠাই আগুৰে শুদ্ধ অশুদ্ধ এই উক্তিটো শুদ্ধ নে অশুদ্ধ আমাক ক'ব দিছে এই অধ্যায়টোত আমি এটা ক্ৰিয়াকলাপৰ জৰিয়তে বুজিবলৈ সক্ষম হৈছিলো যে বায়ুৱে কি কৰে ঠাই আগুৰে এই উক্তিটো কি হ'ব শুদ্ধ হ'ব আজি তোমালোকক যিখিনি মই শিকালো নিশ্চয় তোমালোকে শিকিব পাৰিছা আশা কৰো তোমালোকে ঘৰত এইবোৰ ভালদৰে অধ্যয়ন কৰিবা আজিলৈ আহিছো ধন্যবাদ